Hey guys, welcome back to my channel. তো আজি এটা এটো মানে একদম নরমাল ব্লগ আৰু মানে আমাৰ ভাষাত বনাম আপোনালোকক কৈছিলো ন নদীৰ ইপাৰে ইপাৰে আমি গৰু ৰাখো তো নদী আজি পাৰ হৈ যাম নদীৰ ইপাৰে গৰু লৈ গৈছো তো আপোনালোকক দেখুৱাই আছো গতিকে চাই থাকক ভিডিঅ'টি মানে আমাৰ বুলি তেনে কথা নাই মানে অসমীয়া ভাষা ন অসমত থাকো অসমীয়া ভাষাই কওঁ কিন্তু মানে ঠাই ভেদি আৰু ঠাসটো বেলেগ কথা কয় আৰু শব্দবিলাক কিছুমান জায়গা বেলেগ বেলেগ হয় দেখিছে নহয় আপোনালোকে কিমান ডঙা এবাৰ পানী কম আছে তেনেকৈ ইফাল দি উঠিম বেয়া নাপাব আৰু আজি গামোচা পিন্ধি আহিছোঁ এনেকৈ তো আপোনালোকক দেখুৱাৰ কাৰণে মানে নদী পাৰ হ'লেও ইমান দিগদাৰ হয় ন কাপোৰবিলাক ভিজাই থাকিলে শুকাব দিগদাৰ চাই থাকোঁ পাই গ'লো আমি পাৰ তো এই হৈছে আমাৰ মানে নদীৰ ইপাৰ সিপাৰৰ কাহিনী এইবিলাক আমাৰ বিধানবিলাক আছে আৰু তো কাটিব মানে গৰুৰ কাৰণে তাৰমানে কি হয় এইটো ছিজনত মানে খেতি চেতিবিলাক পথাৰ চথাৰবিলাক চব ৰোৱা পোতে না চবেই তো তাৰ কাৰণে মানে এই গৰু চৰুৰ কাৰণে দিগদাৰ হয় মানে খা চা নোহোৱা হয় জাগা নাই দৰাক দিয়াৰ কাৰণে তাৰ কাৰণে ঘৰতে খেৰ দি বান্ধি ৰাখে তো তাৰ কাৰণে অলপ অকণমান মানে বিধান বেছিকৈ পাৰে যাতে গৰুক খুৱাব পাৰে আৰু তাৰ কাৰণে এইবিলাক চাওকচোন এনেই আছে বিধান তথাপিতো আমি এনেই ৰাস্তা উলিয়াই উলিয়াই আহিছোঁ আৰু এইফালে নদীটো আছে এইফালে আছে পথাৰ বেছি ডাঙৰ নহয় পথাৰখন সৰু এইবিলাক গৰু এনেকে ইয়াতে দি থৈছে সকলে মানে আজি এইটো একদম নৰ্মেল ভিডিঅ' আৰু আপোনালোকক ভাবিলো জাগাখিনি দেখুৱাওঁ আমাৰ ইফালে কেনেকুৱা নদী ইপাৰ সিপাৰৰ তো মোৰ প্ৰথম ব্লগত দেখুৱাইছিলোঁ যে ফাৰ্ষ্ট যিটো ব্লগ আছিল তো তাতে মই আপোনালোকক দেখুৱাইছিলোঁ যে আমাৰ নদীৰ ইপাৰৰ সিপাৰৰ দেখুৱাইছিলোঁ আৰু মানে জাগাবিলাক কেনেকুৱা আছিল মই এটা টিং আনিছোঁ মানে আমাৰ ইয়াতে ঘাট তেনেকুৱা ঘাট নাই মানে মানুহে অহা যোৱা কৰিব পাৰি আৰু এই গৰুৰ কাৰণে অলপ দিগদাৰ হয় উঠা নামা কৰাৰ কাৰণে তাৰ কাৰণে মানে টিং লৈ আহিছোঁ টিঙেদি লৈ যাম পানী নদীৰ পৰা লৈ যাই ইয়াত খাব দিম আৰু তো ভিডিঅ'টি কেনে পাই চাই থাকক শেষলৈকে আৰু কমেণ্ট কৰিবলৈ প্লিজ নাপাহৰিব আপোনালোকৰ মনত যি কমেণ্ট আহে কৰিব আৰু ভাল কৰিব যাতে মই উৎসাহ পাওঁ আৰু ভিডিঅ'বিলাক বনোৱাৰ কাৰণে চাই থাকক আগলৈ হৈছে আমাৰ গৰু এটা ইয়াতে এইটো দামৰিৰ চানাটো মানে দিব আহোঁতে ৰাতিপুৱা ধৰবাই নৰলো দৌৰি ফুৰি এইফালে পৰা এইফালে চ' এনেকৈ এৰি দিয়ে গৈছোঁ কিমান খাব বিধানৰ পেট ভৰিলে এনেও বাদ দিব সেই এটা আৰু এই তাত আছে এটা তো এনেকৈ আছে তো বলক নদীৰ পৰা পানী লৈ আহোঁ আনি পানী খুৱাওঁ তাৰপিছত অকণমান মানে খুঁটিকেইটা মানে হালে দিম আৰু ইফাল সিফাল কৰি কিনে ইফাল দি মানে এটা ঘাট আছিল ঘাটটো দেখুৱা অৱস্থাই নাই যাবই নোৱাৰি চাওকচোন কোনফালেদি যাম এইফালেদি পানী উঠাম বুলি ভাবিছিলোঁ কিন্তু এইফালেদিচোন যাবই নোৱাৰিম কোনো কথা নাই নদীত যাব নোৱাৰিলেও আমাৰ ইয়াতে পানী আছে পথাৰ আছে দবল আছে দবলৰ পৰা পানী লৈ খুৱাই দিওঁ আৰু এইবিলাক ইয়াতে মানে এইবাৰ ডাঙৰকৈ শুনিছে বহুত পুতিবই পৰা নাই এইখিনি চাওকচোন এনেই আছে এনে বহুত ডঙা ওপৰৰ পৰা পানীটো খুৱাওঁ পানী খা পানী খা আজি মানে অকণমান ৰ'দটো কম তাৰ কাৰণে পানী কমকৈ খাব চাগে হয় পানী নাখায় নদী আৰু বাকী কেইটা আছে কেইটাকো খুৱাওঁ দিছোঁ এইগো পানী খা
গৰুকেইটা মানে দিয়া হৈ গ'ল পানী খোৱালোঁ আৰু ইফালে গৰু মানে খুঁটি এটা অলপ চলপ ইফালে লৰাই দিলোঁ আৰু দি হ'ল এতিয়া ঘৰত যাওঁ ঘৰত যাই যদি ভাত হৈছে ভাত খাওঁ নহ'লে আকৌ দোকান ফুৰিব যাব লাগিব আপোনালোকে নাজানে মই কি কৰি থাকোঁ এনে বেলেগ সময়খিনি চ' ভিডিঅ' চিডিঅ' তেনেকৈ দিব নোৱাৰোঁ কাৰণ আমাৰ দোকানখনৰ পৰা ওলাই যাব নোৱাৰোঁ যিহেতু দোকানখন এদিনে চলি আছোঁ চ' তাৰ কাৰণে অলপ প্ৰব্লেম হয় আৰু দোকানখনত কিমান ব্লগ বনাব চ' এক ঠাই জেগাতে বহি ব্লগ বনাবলৈ অলপ অসুবিধা হয় চ' তাৰ কাৰণে মাজে মাজে কেতিয়াবা ভিডিঅ' দিওঁ আৰু এনেকৈ আজি এনে নৰ্মেল ভিডিঅ' এটা দিছোঁ ত' আপোনালোকে কেনেকুৱা পাই কমেণ্ট কৰিব আৰু মোৰ ঘৰ হ'ল গুৱাহাটীৰ পৰা ইফালে মিৰ্জাৰ পৰা ভিতৰত 15 কিলোমিটাৰমান ভিতৰত সোমাব লাগে মিৰ্জাৰ পৰা ত' আমাৰ এইফালে তাৰমানে ভাষাবিলাক অকণমান এনেকুৱাই কি ক'ম আৰু এই লাইফ বৰ্তমান একো কৰিব পৰা নাই ক'তো দোকানখন দিছোঁ সৰুকৈ চলি আছোঁ ত' এই আৰু ঘৰতো তেনেকুৱা চাকৰি বাকৰি নাই ত' চাকৰিৰ কাৰণে বহুত এপ্লাই কৰিলোঁ কিন্তু নহ'ল আছাম পুলিচত এপ্লাই কৰিছিলোঁ 2018 চনৰ এইটো বেষ্টৰ হেৰিটোত দোকান বন্ধ আছিল এতিয়া খুলিলোঁ দোকান খুলি কিনে আৰু কি কৰিম আৰু এইখনে আমাৰ সৰু দোকান এইখনতে চলি আছোঁ খাই আছোঁ বৈ আছোঁ আজি 10-12 বছৰ হ'ল এই আৰু সৰু দোকান এই আৰু কিমান ডাঙৰ হ'ব গেলামাল জানে গেলামাল দোকানত কিমান লাভ হয় কেনেকৈ চলিব পাৰি চ' আপোনালোকে নিশ্চয় জানে কি ক'ম আৰু ইয়াতকৈ ভিডিঅ'টি চাব আহিছোঁ যদিও এটা ঠাণ্ডাকৈ খাই যাওক আপোনালোকে কি ঠাণ্ডা খাব নহ'লে আইচক্ৰীম খাব পাৰে কি খাব খাওক চ' চাকৰি বাকৰিটো পোৱাৰ আশা নাই তো তাৰ কাৰণে মানে দোকানখনে খুলি লৈছোঁ এতিয়া দোকানখন মানে চলি আছোঁ সৰুৰ পৰা চাকৰি কৰাৰ ইচ্ছা নাছিল এটা ভাল বিজনেছ কৰিম ভাল নাম থকা পইচা আহিব একমাহৰ মাজত তেনেকুৱা এটা চিন্তাধাৰা আছিল ভাৱ আছিল চ' মাজতে আৰু মানে চাকৰিৰ এটা পকা সোমাল মানে কেনেকৈ অৱস্থা চাই ব্যৱস্থা চ' তেনেকুৱা হ'ল আমাৰ ঘৰৰ অৱস্থা ইমান ভাল নহয় তাৰ কাৰণে চাকৰি এটা মাথা মাৰিলোঁ তাত পইচা আহিব পেঞ্চন হ'ব পিছত পাম আৰু তেনেকুৱাকৈ ভাবিলোঁ কিন্তু কি হ'ব আছাম পুলিচত এপ্লাই কৰিলোঁ 1.5 নম্বৰৰ কাৰণে নাপালোঁ তাৰপিছত আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত নহ'ল CISFত নহ'ল এপ্লাই বহুত কৰিছোঁ কিন্তু ইয়াত লিখা নাথাকিলে ক'ত হ'ব চ' তাৰ কাৰণে এতিয়া দোকানখনতে এনেকৈ চলি আছোঁ দোকানখনে চলাই আছোঁ চ' এই আৰু মোৰ জীৱনৰ কাহিনী সৰু এটা মিনি ব্লগ বনালোঁ আপোনালোকৰ বুলি কেনে পালে জনাব আৰু কমেণ্ট কৰিবলৈ প্লিজ নাপাহৰিব যে আপোনালোকে কেনে পালে ভিডিঅ'টি চ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই